বিতৰ্কত মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণ নিম্নমানৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিলে আসুৰ সদস্যই এইবাৰ নিম্নমানৰ নিৰ্মাণ প্ৰত্যক্ষ কৰি সেই নিৰ্মাণ কাৰ্য বন্ধ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যই মৰিয়নিত লোক নিৰ্মাণ বিভাগৰ অধীনত চলিছিল এই নিৰ্মাণ কাৰ্য ৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ আছিল অঞ্চলটোৰ আগশাৰী শিক্ষা অনুষ্ঠান মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহ এই নিৰ্মাণত অনিয়মৰ অভিযোগ নিম্ন মানদণ্ডৰ শিল ইটা বালি ব্যৱহাৰ কৰা বুলি ফলত ক্ষুব্ধ হৈ পৰে আসুৰ স্থানীয় কৰ্মী বিভাগীয় শীৰ্ষ বিষয়া উপস্থিত নোহোৱা পৰ্যন্ত গৃহ নিৰ্মাণৰ কাম বন্ধ কৰে ছাত্ৰ সন্থাৰ সদস্যই মৌচম বৰুৱা নামৰ ঠিকাদাৰজনে নিম্নমানৰ ইটা বালি শিল আদি ব্যৱহাৰেৰে নিৰ্মাণ কৰি থকাৰ অভিযোগ খুদ পকা মিস্ত্ৰী দিলে ভাল দিব লাগে এতিয়া আমাৰ কথা কি আমাৰ কন্ট্ৰাক্টৰৰ কথা এটা আমি কি ক'ম কন্ট্ৰাক্টৰে দিয়া কাৰণে দিছে আমি মিস্ত্ৰী মানুহ আমি একো নাজানো আমাক যি দিব তাকে কাম কৰিম আপুনি মিস্ত্ৰী সেকেন্ড ক্লাস ইটা হয় না হয় তলৰ ফাউণ্ডেশ্যনত সেকেন্ড ক্লাস ইটা দিয়ে নেকি আপুনি মিস্ত্ৰী হিচাপে আপুনি কওকচোন ইয়াতকে ভাল দিব লাগে সেকেন্ড ক্লাস দিয়ে নেকি নিদিয়া আপুনি কেলে কাম কৰি আছে এইটো এতিয়া পেলালে আমি এইটো কাৰণে কাম কৰি আছো কোনে পেলাইছে এইটো কন্ট্ৰাক্টৰে পেলাইছে কিয় কন্ট্ৰাক্টৰে পেলাইছে কন্ট্ৰাক্টৰক কি কোৱা নাই নেকি আপুনি যে এইটো বেয়া বা ভাল ক'লো যে অলপ বেয়া আছে বুলি তথাপি মানে আমি বাছি ভালকেইটাক দি আছো মানে কি নাম কন্ট্ৰাক্টৰ মৌচম বৰুৱা ঠিকাদাৰ মৌচম বৰুৱাই শিল বালি ইটা কঢ়িয়াবলৈ ব্যৱহাৰ কৰা AS03 CC 4406 নম্বৰৰ এখন ডাম্পাৰো মৰিয়নি বনাঞ্চলিক বিষয়াই নিৰ্মাণস্থলীৰ পৰা জব্দ কৰে মহাদেৱ আগৰৱালা উচ্চ মাধ্যমিক বিদ্যালয় যি কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে এই মৰিয়নি মহাদেৱ আগৰৱালাখন আমাৰ মৰিয়নি ঐতিহ্যমণ্ডিত এখন মহাদেৱ আগৰৱালা হয় এখন আমাৰ একমাত্ৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ চব এই মহাবিদ্যালয়খনৰ অতি বছৰৰ পৰা আমাৰ দাবী আছিলে যে এই বিদ্যালয়খন এখন সুন্দৰ এখন বিদ্যালয় হওক তাৰপৰা এখন 3 কোটি টকা বাজেটে এটা এষ্টিমেট বনোৱা হৈছে যে বিদ্যালয়খনৰ কাম চলি আছে কিন্তু অতি দুখ লগা কথা যে অতি নিম্ন মানদণ্ডৰ কাম হৈছে আপোনালোকে দেখিব ইমানে নিম্ন মানদণ্ডৰ কাম হৈছে আৰু এইখন বিদ্যালয় এবছৰ নযাব ভাগি হৈ পৰিব আমি জানিব পৰা মতে এজন মৌচম বৰা নামৰ এজন কণ্ট্ৰেক্টৰে ইয়াত কাম কৰি আছে কিন্তু ইমান নিম্নভাৱে কাম কৰিছে আমি ইয়াক ধিক্কাৰ জনাইছোঁ কোনো কণ্ট্ৰেক্টৰে পকেট গৰম কৰি বিচাৰিব এই কথা আমি ছাত্ৰ সন্থা কেতিয়াও সহ্য নকৰোঁ ইয়াৰ পৰা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ আমি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ আপোনালোকে কথাবোৰ চাওক আপোনালোকে চকু দিয়ক আজি ইয়াত কাম চলিছে সেকেন্ড ক্লাছ ইত্যাদি প্ৰিণ্ট বনোৱা হৈছে যি আৰ্ট ফিলিঙৰ কাম হৈছে তাত পুৰণা স্কুলৰ ভাঙি যোৱা জাবৰ মাটি পাথৰ তাত দিয়া হৈছে এইটো কিমান দূৰ গ্ৰহণযোগ্য আপোনালোকে গোটেই বস্তু চাওক যিবোৰ বালি লগাইছে বালিবোৰ হৈছে শুদ্ধ পাউডাৰ হয় সেইখিনি পাউডাৰ ইউজ কৰি আছে অতি নিম্ন মানদণ্ডৰ কাম কৰিছে আমি ছাত্ৰ সন্থাই আমি ইয়াৰ পৰা দাবী জনাইছোঁ যে এই কাম আমি কেতিয়াও হ'বলৈ নিদিওঁ আমি ইয়াত ইঞ্জিনিয়াৰৰ লগতো আমি কথা পাতিছোঁ কোৱা মতে ইঞ্জিনিয়াৰ কাম বোলে বন্ধ কৰি ৰাখিছে তাৰ পাছতে সেই মিস্ত্ৰীসকলে কাম কৰি আছে কাৰ ওচৰতে তেওঁলোকে কাম কৰি আছে আমি জিলা প্ৰশাসনকো দাবী জনাইছোঁ আমি জিলা উপায়ুক্তকো আমি কৈছোঁ কথাটো আপোনালোকে চকু দিয়ক যে আমি ইয়াৰ পৰা আমি এতিয়া স্মাৰকপত্ৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ আমি জিলা প্ৰশাসনক আমি স্মাৰকপত্ৰ দিম আমি মুখ্যমন্ত্ৰীলৈ আমি স্মাৰকপত্ৰ দিম আমি এই বস্তু তদন্ত হ'ব লাগিব উচিত তদন্ত হ'ব লাগিব তদন্ত নোহোৱা পৰ্যন্তলৈকে এই কাম বন্ধ থাকিব আৰু আমি ইঞ্জিনিয়াৰৰ লগতো কথা পাতিছোঁ তেওঁলোক নহা পৰ্যন্ত ইয়াৰ কাম বন্ধ ৰাখিব কাৰণ যিখিনি ডাঙৰ যিবোৰ পাথৰ লগোৱা হৈছে ডাঙৰ বোল্ডাৰ দি পেলাই তেওঁলোকে পোষ্ট ধৰা হৈছে এইটো কিমান গ্ৰহণযোগ্য আমি ইয়াত স্পষ্টভাৱে কৈছোঁ যে ইয়াত উচিত তদন্ত হ'ব লাগিব ইয়াত জিলা প্ৰশাসনৰ মানুহ আহিব লাগিব ইঞ্জিনিয়াৰ আহিব লাগিব বস্তু চাব লাগিব উচ্চ মানদণ্ড বস্তু লগাব লাগিব ইয়াত 2 নম্বৰী কাম কৰি ইয়াত পকেট গৰম কৰিবলৈ দিয়া কেতিয়াও আমি নিদিওঁ ছাত্ৰহঁত যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে
সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969